এই গাঁওখন হ'ল নিচনাকোনা গাঁও। এই গাঁওখনতে আমাৰ ভেকুলী বিয়া পতা হয়। সেই ভেকুলী বিয়া পতা বছৰটো ধৰ এতিয়ালৈকে এই বছৰলৈকে 100 বছৰ অতিক্ৰম হৈছে। 100 বছৰলৈ আইতাহঁতৰ দিনৰ পৰাই সেই ভেকুলী বিয়াখন পতা হয়। আৰু সেই ভেকুলী বিয়াখন পতা উদ্দেশ্যটো হ'ল কি, আমি পথাৰত পানী নাই, বৰষুণ নিদিয়ে, তেতিয়াহ'লে আমি যদি খেতি কৰিব লাগে, গতিকে সেই লক্ষ্যৰে আমি সেই ভেকুলী বিয়াখন পতা হয়। আৰু ভেকুলী বিয়া যিটো পতা দিনা আমি নিয়ম এটা আছে, যে নিয়মবোৰ হৈছে যে ভেকুলী, ডাঙৰ ভেকুলী মতা এটা আৰু মাইকী এটা ভেকুলী আনি আমি সিন্দুৰ দি পেলাই তাতে যিটো আমাৰ ভেল বনায় কলৰে সেই ভেলখনৰ তলত ৰাখি দিয়াৰ পিছত আৰু মানুহৰ দৰে যিটো বিয়া পাতে ঠিক তেনেকুৱাই ভেকুলীৰ মা দেউতা আছে, সেইদিনা নিয়াৰ আগত অলপ সেইবিলাক মকৰাবিলাক আমি মাৰোঁ। আৰু যেতিয়া টাইম হয়, এইবিলাক কাম হোৱাৰ পিছত আমি কি কৰা যায়, নদীত উঠাই দিয়ে। তাৰপিছত ভেকুলী এযোৰাটো এৰি দিয়ে। আৰু এটা আছে আমাৰ বিশ্বাস, এটা আমাৰ আইতা দিনৰ পৰাই, আইতা দিনতে তেওঁলোকে আমাক আমি জনামতে যে আমাৰ যিটো সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো আই বসন্ত ওলায়, সেইটোৰ কাৰণেও যাতে আমি ভেকুলী বিয়াখন পাতিলে তাৰমানে আমাৰ অলপ হেৰি হয়, কাটা যায় বুলি তাৰমানে অলপ বিশ্বাস এটা আছে। আৰু এটা আছে, এয়া বিশ্বাসত ৰাখিছোঁ আমি আইতাহঁতৰ দিনৰ পৰাই, যে বিয়া হোৱাৰ পিছত যদি সন্তান নাই, সেই পিছত আমি নাপালে তাৰমানে আমি এই মণ্ডপত শৰাই আগবাঢ়ি যিটো আশা কৰি শৰাইটো আগবাঢ়িলে, সেৱা কৰিলে সেইটো পোৱা যায় বুলি আমি এটা বিশ্বাস। আৰু এটা আছে, তাৰ ভিতৰতে বিয়া হোৱাৰ ভিতৰত যদি সন্তান হৈছে বা ল'ৰা এটা লাগে বা ছোৱালী সন্তান লাগে, তেতিয়াহ'লে ছোৱালী সন্তান হ'লে পিঠিত বান্ধি দিয়া হয়। বান্ধাৰ পিছত আৰু ল'ৰা হ'লে থোৰা এটা বান্ধা হয়। সেইটো 100 বছৰ অতিক্ৰম হৈছে। তাৰপিছত সেইটো বান্ধি অলপ 2 পাক ঘূৰাব লাগে, যেন নাচি বাগি আমাৰ যিটো বড়ো কালচাৰেৰে নাচি পেলাই 2 পাক সেই আশাত থানা হয় আৰু তামোল গাছটো থানা হয়, তেতিয়াহ'লে এই থানা তামোলটো পূজা কৰিলে এইটো ভাল হৈ যায়। অহা বছৰৰ পৰা নেক্সট বছৰৰ পৰা ভাল হৈ যায়। আৰু এইটো আমি প্ৰমাণ পাইছোঁ আগৰ পৰাই। কিছুমান তামোল ধানা হৈ যায় না, এইটো তাৰমানে পূজা কৰিলে অহা বছৰৰ পৰা নেক্সট বছৰৰ পৰা ভাল হৈ যায় আৰু